নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো কিয়নো আপোনালোকৰ বাবে বহুখিনি পোষ্ট ইতিমধ্যে মুকলি হৈছে আৰু ইয়াত 12000 প্লাস ভেকেন্সি মুকলি হৈছে ৰিক্ৰুটমেন্টটো কিহৰ বাবে মুকলি হৈছে ক'ৰ পৰা মুকলি হৈছে আৰু ইয়াৰ অৰ্হতা কি ইয়াৰ বাবে বয়সীমা কিমান হ'ব আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব এপ্লাই লিংকটো আপোনালোকে ক'ত লাভ কৰিব সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোত আমি আলোচনা কৰিছো গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক আৰু যদি আপুনি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় বুলি ভাবে তেনেহলে আপুনিও সোনকালে এপ্লাই কৰি ল'ব পাৰিব আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কিয়নো আমি এই চেনেলটোত এনে ধৰণৰ ভিডিঅ'সমূহে আপলোড কৰোঁ যদি আপুনি এটা চৰকাৰী চাকৰিৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ চেনেলটো ফলো কৰিব পাৰে আমি এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ সদায় আনি থাকো গতিকে আপোনালোকে সোনকালে নটিফিকেশনটো লাভ কৰিবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এই আপডেটসমূহ আপুনি সোনকালে পাব বিচাৰে তেনেহলে আমাৰ যেটো WhatsApp চেনেল আছে তাতো আপুনি গৈ জয়েন হ'ব পাৰে মই ডেসক্ৰিপচন বক্সত লিংক দি দিম তাতে গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি দিব পাৰে তেনেহলে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকৰ এই ৰিক্ৰুটমেন্টটো মুকলি হৈছে HDFC বেংকৰ ফালৰ পৰা আৰু কোৱা হৈছে যে HDFC বেংক ৰিক্ৰুটমেন্ট 2025 ইয়াতে এটা বাম্পাৰ ৰিক্ৰুটমেন্ট মুকলি হৈছে য'ত আছে 12000 প্লাস ভেকেন্সি আহক আমি পোষ্টসমূহৰ এটা অভাৰভিউ চাই লওঁ অৰ্গেনাইজেচন হৈছে HDFC বেংক আৰু ইয়াতে পোষ্ট নেমখিনি দিয়া হৈছে এসিস্ট্যান্ট মেনেজাৰ ব্ৰাঞ্চ মেনেজাৰ বিজনেছ ডেভেলপমেন্ট মেনেজাৰ ক্লাৰ্ক কালেকচন অফিচাৰ কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ কাস্টমাৰ সাৰ্ভিস এক্সিকিউটিভ ফাইনেন্স মেনেজাৰ জেনাৰেল মেনেজাৰ হেল্পাৰ ড্ৰাইভাৰ পিয়ন হেড অফ অপাৰেশনস প্ৰহিবিটৰি অফিচাৰ ৰিকভাৰী অফিচাৰ ৰিলেশন মেনেজাৰ এক্সপাৰ্ট অফিচাৰ নেটৱৰ্ক ইঞ্জিনিয়াৰ বিভিন্ন ধৰণৰ বহুতো পোষ্ট ইতিমধ্যে মুকলি হৈছে আৰু টোটাল পোষ্ট হৈছে 12500 প্লাস ভেকেন্সি বহুখিনি পোষ্ট মুকলি হৈছে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব সকলোৰে বাবে মুকলি হৈছে আৰু এপ্লাই মোড হৈছে অনলাইন আপোনালোকে অনলাইন যোগেৰে এপ্লাই কৰিব পাৰিব আৰু হু কেন এপ্লাই দিছে অল ইণ্ডিয়া মেল এণ্ড ফিমেল আপোনালোকে মেল হওক ফিমেল হওক সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আৰু জব টাইপ হৈছে ফুল টাইম পাৰ্মানেন্ট জব আৰু এক্সপেৰিয়েন্স ইয়াতে দিয়া আছে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েন্স সিলেকশন প্ৰসেস হ'ব ইন্টাৰভিউ হ'ব প্ৰথমতে তাৰ পাছতে ডকুমেন্ট ভেৰিফিকেশন আপোনালোকে ইয়াতে কোনো ধৰণৰ লিখিত এক্সাম দিব নালাগে স্যালাৰি আপোনালোকৰ গুড স্যালাৰি এজ পাৰ HDFC ৰুলছ দিয়া হৈছে আপোনালোকে HDFC ফালৰ পৰা এটা ভাল স্যালাৰি লাভ কৰিব পাৰিব ইয়াতে এজ ক্ৰাইটেৰিয়াখিনি হৈছে মিনিমাম এজ আপোনালোকৰ 18 ইয়াৰ্ছ আৰু ম্যাক্সিমাম এজ হৈছে 45 ইয়াৰ্ছ আৰু ইয়াতে এজ ৰিলেক্সেশন সমূহ দিয়া হৈছে OBC ৰ কাৰণে 3 বছৰৰ ৰিলেক্সেশন আৰু ST SC ৰ বাবে 5 বছৰ আৰু যিখিনি PWD আছে তেওঁলোকৰ বাবে 10 বছৰ ৰিলেক্সেশন দিয়া হৈছে ইয়াতে এটা ভাল খবৰ আপোনালোকৰ ভাল অপৰচুনিটি ইয়াতে কাৰোৰে বাবে আপোনালোকৰ এপ্লিকেশন ফি নাই আপোনালোকে এপ্লিকেশন ফি নোহোৱাকৈ মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব এডুকেশনাল কোৱালিফিকেশন কোৱা হৈছে ক্যান্ডিডেট শুড হেভ পাসড 10th 12th গ্ৰেজুৱেট অৰ ইকুইভেলেন্ট ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ ইনষ্টিটিউট আপোনালোকে 10th 12th আৰু গ্ৰেজুৱেট হলে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ বাবে ইম্পৰ্টেন্ট ডকুমেন্টছৰ কথা দিয়া হৈছে আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডটো দৰকাৰ হ'ব আৰু যিখন 10 ক্লাছৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট হেকিখন লাগিব আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আৰু ইমেইল আইডি পাছপোৰ্ট সাইজ ফটো সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট যিখিনি জেনাৰেল নহয় তেওঁলোকৰ বাবে কাষ্ট সাৰ্টিফিকেট লাগিব আৰু যদি আপোনালোকে বেছিকৈ ডিটেইলছ জানিব বিচাৰে অধিক তথ্য যদি জানিব বিচাৰে তেনেহলে মই এডভাৰটাইজমেন্টৰ যেটো লিংক হয় হেতু ডেসক্ৰিপচন বক্সত দি দিম আৰু আপোনালোকে এপ্লাই কৰিবৰ বাবে যেটো লিংক হয় অফিচিয়েল ৱেবসাইট তাৰ মই লিংকটো দি দিম সকলোৱে তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেন্ট ডেটছৰ কথা ইয়াত আলোচনা কৰা হৈছে মানে কোৱা হৈছে ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন তাতে অলৰেডি ষ্টাৰ্টেড কৈছে আৰু আপোনালোকে লাষ্ট ডেটটো ইয়াতলৈকে দিয়া নাই আপোনালোকে অনলাইন হৈ আছে যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় বুলি ভাবে তেনেহলে নিশ্চয় আবেদন কৰিব পাৰিব আপোনালোকৰ কোনো তাতে এপ্লিকেশন ফিউ নাই আপোনালোকে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব গতিকে ভিডিঅটো যদি শেষৰলৈকে চাই আছে তেনেহলে বহুত ধন্যবাদ আৰু যদি ভিডিঅটো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই আছিল ধন্যবাদ